মই লোহিত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লোহিত বৰুৱা ব্লগছলৈ। বন্ধুসকল, আজি আমি যাবলৈ ওলাইছোঁ আমাৰ অতি দাঁতিকাষৰীয়া অঞ্চল টিপামলৈ বুলি। টিপাম হৈছে আহোমসকলৰ অস্থায়ী ৰাজধানী। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজি মোৰ লগত যাবলৈ লৈছে এইফালে দেউতা আমাৰ। হাই কৈ দিয়ক দেউতা। হাই। এইফালে আমাৰ ডালিমী, এইফালে আমাৰ ভণ্টি আৰু এইজনী আমাৰ টিকলি, এইফালে আমাৰ মা। হাই কৈ দিয়ে। বলক তেন্তে বন্ধুসকল যাত্ৰা আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ ঘৰৰ ওচৰেদি এটা শ্বৰ্টকাট ৰাস্তা আছিলে টিপামলৈ যাবলৈ, কিন্তু আমি সেই ৰাস্তাটোৱেদি নগ'লোঁ, কিয়নো হয়তো আপোনালোকে শ্বৰ্টকাট ৰাস্তাটোৱেদি চিনি নাপাবও পাৰে। গতিকে আমি ভাদৈ পাচলি হৈ ঘূৰিছোঁ, কাৰণ আপোনালোকৰ অলপ সুবিধা হ'ব। যদি কেতিয়াবা আহিব ইচ্ছা কৰে তেন্তে ভাদৈ পাচলি হৈ ঘূৰিলে আপোনালোকৰ চিনি পাবলৈ অলপ ৰাস্তাটো সুবিধা হ'ব। বন্ধুসকল, আমি এতিয়া বৰ্তমান পাইছোঁহি উষাগাঁও নামঘৰ। এইটো আমাৰ নিজৰ নামঘৰ হয়। বন্ধুসকল, আপোনালোকে আগত দেখিছে এটা স্পীড ব্ৰেকাৰ। এইটো হৈছে আমাৰ লোকেল স্পীড ব্ৰেকাৰ। এইটো গাড়ী শ্ল' কৰিবই লাগিব, কাৰণ গৰুৰে বনোৱা স্পীড ব্ৰেকাৰ হয় এইটো। গৰুকেইটা ৰাস্তাত থাকিবই এইডোখৰত। আজিকালি মানুহবিলাকে গৰু বেছিভাগে নেবান্ধেই, গতিকে এনেকৈ ৰাস্তাতেই বেছিভাগ গৰু ৰখি থাকে। বন্ধুসকল, আমি এতিয়া আহি পাইছোঁহি উষাপুৰ ৰংমন বিৰতলী। ইয়াত কেতিয়াবা বিহু মেলা বা ৰাস উৎসৱ পাতিলে আপোনালোক আহিব পাৰিব চাবলৈ। আমি এতিয়া আহি বৰ্তমান পদুমণি তিনিআলি পাইছোঁহি। আপোনাৰ চিধা দুলীয়াজান যায়। আমি সোঁহাতে যাম, সোঁহাতে ভাদৈ পাচলিলৈ গৈছে। গতিকে পাচলি হৈয়ে আমি টিপামলৈ আগুৱাই যাম। এতিয়া আহি আমি বৰ্তমান পদুমণি বৰ নামঘৰ পাইছোঁহি। এতিয়া আৰু গৈ আছোঁ। এতিয়া আমি আহি বৰ্তমান ৰূপাইবাম পাইছোঁহি। আপোনালোকে দেখিবলৈ পাইছে এই নামঘৰ ভাগ, এয়া হৈছে ৰূপাইবাম নামঘৰ।
বন্ধুসকল এইটো হৈছে ভাদৈ পাচলি তেল ডিপু কেতিয়াবা তেল নাইকিয়া হ'লে ইয়াতে ভৰাই ল'ব পৰা হ'ব এইটো আমাৰ ভাদৈ পাচলি তেল ডিপু আমি এতিয়া ভাদৈ পাচলি পাইছোঁহি আৰু এইডোখৰ পৰা ভাদৈ পাচলি বজাৰখন আৰম্ভ হৈছে এইবোৰ আপোনালোকে দেখিবলৈ পাইছে ঘৰবিলাক যে এইবিলাক হৈছে বজাৰ বহে ইয়াত বুধবাৰে বজাৰ বহে বহুত ডাঙৰ বজাৰ বহে এখন বৰ্তমান আমি পাইছোঁহি ভাদৈ পাচলি আৰু ইয়াত 5টা আলি আছে সেইকাৰণে ইয়াক পাচলি বুলি কোৱা হয় আমি 5টা আলি আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম বন্ধুসকল দুলীয়াজান ছাইডৰ পৰা আহিলে বাওঁহাতে যায় নেপকুলৈ বুলি আৰু চিধা ৰাস্তাটোৱেদি এইফালে গৈছে ডিগবৈ মাৰ্ঘেৰিটালৈ বুলি আৰু এইফালে যায় ভাদৈ নগৰ আৰু এইফালে যায় টিপাম দেওহান থানলৈ আৰু এই সাইডটো আমি আহিছো এইফালৰ পৰা এইফালে দুলীয়াজান গৈছে এতিয়া বলক বন্ধুসকল আমি এই গেটখনে দিয়ে টিপাম দেওহাল থানলৈ বুলি আগবাঢ়ো বন্ধুসকল আমি আহি এতিয়া বৰ্তমান পাইছোঁহি শান্তি বাগান আৰু আপোনালোকে দেখিবলৈ পাইছে চাহ গছবিলাক ইমান ধুনীয়াকৈ কলম কৰি থৈছে বন্ধুসকল আমি আহি এতিয়া পাইছোঁহি এই শান্তি বাগানখনৰ কলঘৰ বা চাহ ফেক্টৰী এই ফেক্টৰীটো একেবাৰে ৰাস্তাৰ কিনাৰতে আছে আৰু এইবিলাক দেখিবলৈ পাইছে এইবিলাক বাগানৰ কোৱাৰ্টাৰ হয় ইয়াতে বাগানৰ কৰ্মচাৰীবিলাক থাকে এইডোখৰতে দেউতাৰ লগৰ বন্ধুৱেকৰ ঘৰ এটা আছে দেউতাই তাকে কৈছে আহোঁতে সোমাব নি দেউতা এইটো এটা বহুত ডাঙৰ স্পীড ব্ৰেকাৰ দি দিছে এইটো স্পীড ব্ৰেকাৰটো মানে স্পীডত আহিব লাগিলে আৰু উৰি যাব লাগিব এইফালে গৰিয়াবাম গাঁৱলৈ গৈছে এইটো এটা বহুত হেভি স্পীড ব্ৰেকাৰ এতিয়া আমি আহি বৰ্তমান হিমলুবাম প্ৰাথমিক বিদ্যালয় পাইছোঁহি এইফালে আগৰ ৰাস্তাটোৱে এইটো ৰাস্তাই চেঙেলীজানলৈ যাব পাৰি এইটো ৰাস্তা চেঙেলীজানলৈ বুলি গৈছে আমি এতিয়া বৰ্তমান পাহাৰখন অলপ দেখিছোঁহি আৰু টিপাম পাহাৰ পাইছোঁহি অলপ আপোনালোকে দেখিবলৈ পাইছে আগতে আছে অলপ আগত টিপাম পাহাৰ এখন এইফালে সীতাকুণ্ড যায় সীতাকুণ্ড বা বেতনী ইফালে দিয়ে সীতাকুণ্ড যায় আৰু এটা টিপামলৈ গৈছে আমি এতিয়া টিপামলৈ যাম গতিকে লৈ আমি সোঁহাতে ঘূৰিম বাওঁহাতে সীতাকুণ্ডলৈ গৈছে
বলক এই বাওঁহাতে সোঁহাতে ঘূৰি দিছোঁ। ৰাস্তাটো আগত বেয়া আছিলে, এতিয়া বনালে, বহুতখিনি বহল কৰিলে। হয় নাই, বহুতখিনি বহল কৰিলে ৰাস্তাটো আগতকৈ। অকণমানি দলং আছে, অকণমানি দলং আকৌ, সৰু সৰু নদী আছে যে। এইখন পাহাৰ পাইছোঁ চোৱা, এইখন পাহাৰ, টিপাম পাহাৰ, চাহ বাগান, এই পাহাৰত চাহ বাগান। ৰাস্তাটো বহুত বহলকৈ বনাই দিলে। বন্ধুসকল, এই ভাগ মন্দিৰ হৈছে শ্ৰী শ্ৰী টিপাম ডাঙৰীয়া থান। আমি ইয়াতে ৰখিছোঁ, অকণমান ৰখি লওঁ। বন্ধুসকল, আমি আহি এতিয়া শ্ৰী শ্ৰী টিপাম বুঢ়া ডাঙৰীয়া থান পাইছোঁহি। আপোনালোকে পাছালিত যিখন গেট দেখিবলৈ পাইছিলে, সেই গেটখন হৈছে এই মন্দিৰ ভাগৰে। এইজোপা দেখিবলৈ পাইছে বহুত পুৰণা গছ। আমি এতিয়া আকৌ পুনৰ লক্ষ্যস্থানলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু বেছি দূৰ নাই, আৰু পামগৈ। এতিয়া ইয়াৰ পৰা আমি বাওঁহাতে ঘূৰিব লাগিব। বাওঁহাতে ঘূৰিলে আমি পামগৈ টিপাম পাহাৰ। ৰাস্তাটো বহুত বেয়া হৈ আছে, বোকা হৈছে, পানী জমা হৈছে, নতুনকৈ বনাইছে ৰাস্তাটো। পাইছোঁহি আৰু টিপাম পাহাৰ। অৱস্থা বৰ ঠিক নহয় ন ৰাস্তাটো, আৰু খান্দি থৈছে কি ৰাস্তাটো বনাইছে কিন্তু পাথৰ দিয়া নাই, এতিয়ালৈকে দিয়া নাই, বনাই আছে, কামত লাগি আছে ৰাস্তাটো। পুৰা বোকা মাৰিছে। ফুটপাথ নিচিনা বনাই দিছে। আমি ফাইনেলি পাই গ'লোহি টিপাম পাহাৰ। আমি ফাইনেলি পাই গ'লোহি টিপাম পাহাৰ, আৰু ইয়াতে গাড়ীখন ৰখাই লৈছোঁ পাৰ্কিং কৰি। এতিয়া আমি নামো, আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম এতিয়া পাহাৰখন। ব'লক ভিডিঅ'টো চাই থাকক। এইজনী আমাৰ ভণ্টিয়ে ভিডিঅ' কৰি আছে পূৰা। এইফালে আপোনালোকে দেখিব পাইছে, ইয়াত চুকাফা দিৱস পাতিছিলে ন, ইয়াত চুকাফা দিৱস পাতিছিলে, এইবিলাক বনাই থৈছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে পূৰা হাই পাৱাৰ কাৰেণ্ট গৈ আছে, চাউণ্ড পূৰা ফৰফৰাই থাকে। এইখন এখন গেট।
ৱাও ইমান ধুনীয়া ষ্টেপ ভাগৰ লাগিলেই মা ৰখিয়ে দিলে মা বাকী ৰাইজ একদম ওপৰ পালেগে আমি থাকি গ'লো ইয়াৰ পৰা দেখিবলৈ ইমান সুন্দৰ লাগিছে তুমি পাৰিছা নাই খোজকাঢ়িবলৈ পাইছা নাই খোজকাঢ়িবলৈ পাইছা ভাগৰ নাই লগা ভাল লাগিছে নি 1065টা ষ্টেপ আছে আমাৰ মায়ে 100ও বগোৱাই নাই ভাগৰত ক'বই নোৱাৰা হৈ গ'ল খোজে কাঢ়িব নোৱাৰা হৈ গ'ল ৰখি দিছে আৰু কাৰেণ্টৰ তাঁৰডাল একদম চাপৰতে থকা নিচিনা লাগিছে চাউণ্ড কেনেকুৱা দিছে পুৰা ফৰফৰাই আছে আপোনালোকে দেখিবলৈ পাইছে এইডাল কাৰেণ্টডাল কিমান হেভি কাৰেণ্ট চাউণ্ড একদম শুনিবলৈ পাইছে আপোনালোকে মনো পাইছা নে আহিবলৈ পাইছা বন্ধুসকল চাওলুং চুকাফাই অসমৰ আহোম ৰাজত্বৰ সূচনা কৰিছিল তেওঁৰ ৰাজত্বকালৰ পৰা অসমৰ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত এক নতুন ইতিহাসৰ সৃষ্টি হৈছিল তেওঁ 1228 খ্ৰীষ্টাব্দত বৰ্তমানৰ দক্ষিণ পশ্চিম চীন দেশৰ মইমাওলুঙৰ অন্তৰ্গত মইমিন নামেৰে এখন ৰাজ্যৰ পৰা আহি পাটকাই পৰ্বত পাৰ হৈ টিপাম দেওশালত উপস্থিত হৈছিল আৰু চাওলুং চুকাফাই যেতিয়া প্ৰথম অসমত সোমাই যিডোখৰ ঠাইত প্ৰথম অস্থায়ী ৰাজধানী পাতিছিল সেই ঠাইডোখৰেই হৈছে টিপাম ঠাইডোখৰ ওখ হোৱাৰ বাবে ইয়াৰ নাম দিয়া হৈছিল টিপাম টাই ভাষাত টি মানে হৈছে ওখ আৰু পাম মানে হৈছে হাবি বন মুকলাই খেতি বাতি কৰা ঠাই অসমৰ সোণালী পথাৰ আৰু সেউজীয়া প্ৰাকৃতিক শোভা দেখি স্বৰ্গদেউ চাওলুং চুকাফাই মুগ্ধ হৈছিল আৰু তেওঁ এৰি অহা মেকং উপত্যকাৰ লগত এই ঠাইৰ মাটি পানী জলবায়ু প্ৰায় একেই স্বৰ্গদেউ চুকাফা দূৰদৰ্শী হোৱাৰ বাবে বুজিব পাৰিছিল যে এই মাটি খেতিৰ উপযোগী হ'ব স্বৰ্গদেউ চুকাফাই টাই আহোমৰ ধৰ্মৰ মতেই পূজা দিবৰ বাবে
দেওশাল প্ৰতিষ্ঠা কৰি টিপামতেই থাকিবলৈ লৈছিল। সেইদৰে টিপামৰ পাহাৰখন দেওশাল হৈ পৰে। টিপামত 3টা বছৰ অতিক্ৰম কৰাৰ পাছত স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া টিপাম এৰাৰ সিদ্ধান্ত লয়, তেতিয়া বাট পথৰ সন্ধান কৰি চাওলুং চুকাফাই অভয়পুৰ, হলৌগুৰি, হাবুং, শিমলুগুৰি আদি ঠাইত অস্থায়ী ৰাজধানী পাতিছিল। অৱশেষত আহি 1253 খ্ৰীষ্টাব্দত চৰাইদেউত স্থায়ীকৈ ৰাজধানী পাতে। মা আৰু দেউতা পূৰা ভাগৰি গৈছে, সেইকাৰণে অলপ বহি ল'ব কৈছোঁ। বন্ধুসকল, বাগানবোৰ কলম দি থৈছে, সেইকাৰণে সিমান এটা দেখিবলৈ ধুনীয়া লগা নাই। যেতিয়া ইয়াৰ নতুন কোঁহপাত ওলাব, তাৰ পাছত দেখিবলৈ বহুত সুন্দৰ হৈ পৰে। কাৰেণ্টটো চাউণ্ড কেনেকুৱা?
আপোনালোকে শুনিবলৈ পাইছে চাউণ্ডটো, এনেকুৱা চাউণ্ড। ইয়াৰ কিজানি কাৰেণ্টটো নচুলে হ'ব, অলপ ওচৰৰ পৰাই মানুহটো জ্বলি যাব লাগিব লাগিলে। বহুত চাপৰতে আছে ইয়াৰ, আপোনালোকে দেখিবলৈ পাইছে। বন্ধুসকল, আমি ফাইনেলি পাই গ'লোহি টিপাম দেওশাল থান। আৰু এইখন বেনাৰখনত কি লিখা আছে এবাৰ চাই লওঁ। এইখন আপোনালোকে পঢ়ি ল'ব কি লিখা আছে। এইফালে দুটা মন্দিৰ দেখিছোঁ, এইটো হৈছে বনদেৱী মন্দিৰ। মনো, এইজনী আমাৰ মনো। এইয়া চুকাফা। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে এইখন বুঢ়ীদিহিং নদী। এইখন টিপামৰ কিনাৰেদিয়ে বৈ গৈছে। দেউতা দেউতা ভাল লাগিছে নাই আহি? ভাল লাগিছে। চিৰিটো বগাই কেনেকুৱা লাগিলে? বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে ইয়াত দুটা বহুত ডাঙৰ ডাঙৰ কুকুৰা আছে। এই কুকুৰাকেইটা কিহৰ প্ৰতীক মই সিমান ধৰিব পৰা নাই, গতিকে ইয়াত কাৰোবাক লগ পালে মই অলপ সুধিবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে ইয়াত এটা জিৰণি ঘৰো বনাই থোৱা আছে। ইয়াত এইফালে এইটো বুজোৱা। তিনিবাৰ বজায়।
সন্মুখত আছে টিপাম দেওহাল থানৰ লাইখুটাৰ মুলুং তেওঁৰ ওচৰত দুষাৰমান জানিব বিচাৰিম এই টিপাম দেওহাল থানৰ বিষয়ে তো তেতিয়াহ'লে আপুনি কওকচোন দুষাৰমান হয় 1228 খ্ৰীষ্টাব্দত 2 ডিচেম্বৰ তাৰিখে স্বৰ্গদেউ চুকাফাই সদূৰ চীনদেশৰ পৰা আহি ইয়াত পদাপন্ন কৰে প্ৰথম খোজটো এইডোখৰ জেগাতে মানে দিলেহি এই জেগাডোখৰ নাম হৈছে চকমক টিলা টিপাম দেওহাল থানত চকমক টিলা এই চকমক টিলাতেই স্বৰ্গদেউ চাউলুং চুকাফাই আহি উপস্থিত হৈছিল 2 ডিচেম্বৰ তাৰিখে 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ তাৰিখ তেখেতে ইয়াত থাকি এখন সুকীয়া ৰাজ্য বিস্তাৰৰ কাৰণে আহিছিলে তেখেতে 3 বছৰ কাল থাকি ইয়াত যিমান দূৰ পাৰিলে সিমানখিনি মানে ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ল বিভিন্ন জাতি জনজাতি একত্ৰিত কৰি একগোট কৰি হাত ৰাজ মাৰি এক ৰাজ কৰি তেওঁ এই আমাৰ অসমখন সৃষ্টি কৰি থৈ গ'ল আগতে অসম বুলিব নাছিলে যেতিয়া চুকাফাই অসমখনৰ কাৰণে অনেকখিনি যুঁজ বাগৰ কৰি বা ইয়াত থকা থলুৱা বিভিন্ন জাতি ধৰ্ম আৰু মানুহক একত্ৰিত কৰি তেওঁ ৰাজ্য বিস্তাৰ কৰিলে ৰাজ্য বিস্তাৰ কৰিবলৈ যাওঁতে তেওঁ এদিন এই সীতাকুণ্ডত এজনী দীপলিপ ছোৱালী কন্যা দেখা পালে তেওঁ ভাবিলে কি ইমান অটব্য অৰণ্যত এই ছোৱালীজনী ক'ৰ পৰা আহিলে তেতিয়া ৰাতিটোৰ ভিতৰতে সপোনত দেখুৱাই দিলে চুকাফাক মই বনদেৱী গতিকে মোক তোমাৰ পখৰা ঘোঁৰাটো উচৰ্গা কৰা তেতিয়া তুমি ইয়াত থাকিব পাৰিবা নহ'লে অহা বাটেদি ঘূৰি যাব লাগিব সেইটো কাৰণে পখৰা ঘোঁৰাটো উচৰ্গা কৰিলে আৰু সেই থানখন বনাই দেখাব বনদেৱী থান এইখন এইকেইটা ছবি দিছে মূৰ্তিকেইটা এইকেইটা কিহৰ প্ৰতীক হয় এইকেইটা আহোমৰ প্ৰতীক আহোমবিলাকে মানে হেৰি পিতৃ মাতৃ পৰিপুৰুষক মানে পূজা অৰ্চনা নকৰে জানো কৰে নহয় তেতিয়া কুকুৰা লাগে দুটা মতা এটা মাইকী এটা তাত কৰিবৰ কাৰণে পৰিপুৰুষ দিবৰ কাৰণে এয়াই আৰু কুকুৰাটো মানে আহোমৰ প্ৰতীক হয় ঠিক আছে নাজানিলোঁ ঠিক আছে দিয়ক ধন্যবাদ এইফালে অইন এটা দি থৈ যাব দি থৈ যাব লাগিব তামোল পাণ মন্দিৰত দিলোঁ মানে গৈ থাকোঁ ঠিক আছে আহিম ইমান নাহিলে নহয় মানুহ বহুত হৈছিলে যে গাড়ী চাড়ী থ'বলৈও দিগদাৰ ঘৰলৈ উভতিছোঁ আৰু টিপাম পাহাৰলৈ আহিলোঁ চাই ভালেই লাগিলে আপোনালোকো আহিব কেতিয়াবা চাবহি চাই ভাল পাব কিন্তু চিৰিটো বগাওঁতে অকণমান কষ্ট পাব চিৰিটো কাৰণ 1000 ওপৰত ষ্টেপ আছে অলপ বয়সস্থ মানুহ হ'লে কষ্ট হয় আৰু শকত মানুহৰ কাৰণে অকল ইয়াত এটা ৰেষ্ট হাউচো আছে আপোনালোকে ভাগৰ লাগিলে আহি ইয়াত অকণমান ৰেষ্ট ল'ব পাৰিব বহুত ধুনীয়া বতাহ মাৰিছে দেই বেলেগ সুন্দৰ একদম চেঁচা শীতল বতাহ মাৰিছে আৰু
কি হ'ল বহি দিলো যে চাওঁ চাওঁ আমাৰ ৰাইজে একেবাৰে বহি লৈ ফটো মাৰিছে অঁ সঁচাকৈ মোৰ মোবাইলটো বুঢ়া হৈছে মোবাইলটো মোৰ বুঢ়া হৈছে আকৌ বেলিতে দিছে ভিডিঅ' ভাল নুঠে এই পৰি গৈছে ছোৱালীজনী পৰি গৈছে দেখুন